নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 6 জুলাই আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ আগষ্ট মাহৰ ভিতৰতে ভংগ হ'ব এনডিএ চৰকাৰ যিকোনো মুহূৰ্ততে অনুষ্ঠিত হ'ব নিৰ্বাচন আয়ুস কমি আহিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হোৱা চৰকাৰ আৰু ইণ্ডিয়া এলায়েন্সৰ আৰজেডিৰ দাবীক লৈ এবাৰ জগৰীৰ সৃষ্টি হৈছে আৰু জ্যেষ্ঠ ৰাজনৈতিক নেতা লালু প্ৰসাদ যাদৱৰ ভাষ্যক লৈ এতিয়া চৰ্চিত হৈছে ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰতিষ্ঠা দিৱসত এই ভাষ্য লালু প্ৰসাদ যাদৱৰ আৰু দেশত ইণ্ডিয়া এলায়েন্সৰ এই চৰকাৰ গঠন হ'ব বুলি দাবী কৰা হৈছে আৰু আগষ্ট মাহৰ ভিতৰতে ভংগ হ'ব এনডিএ চৰকাৰ যিকোনো মুহূৰ্ততে অনুষ্ঠিত হ'ব পাৰে নিৰ্বাচন আৰু এবাৰ আয়ুস কমি আহিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হোৱা এনডিএ চৰকাৰৰ আৰু ইণ্ডিয়া এলায়েন্সৰ আৰজেডিৰ দাবীক লৈ এবাৰ পুনৰ জগৰীৰ সৃষ্টি হৈছে জ্যেষ্ঠ ৰাজনৈতিক নেতা লালু প্ৰসাদ যাদৱৰ ভাষ্যক লৈ এতিয়া চৰ্চা হৈ পৰিছে আৰু ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰতিষ্ঠা দিৱসত এই ভাষ্য লালু প্ৰসাদ যাদৱৰ এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো উজনিৰ পিছত এইবাৰ নামনিত হ'ব জলপ্ৰলয় নামনি অসমৰ জনতালৈ এক ডাঙৰ খবৰ সাৱধান হওক নামনি অসমবাসী ৰাজ্যত অব্যাহত আছে মুছলধাৰ বৰষুণ নামনি অসমত জটিল ৰূপ ল'ব এবাৰ বানে যিকোনো মুহূৰ্ততে বানত বুৰিব পাৰে কেইবাখনো জিলা চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী যিকোনো মুহূৰ্তত ভূটানে এৰিব পাৰে বাৰণি পানী আৰু নামনিৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট কোকৰাঝাৰ চিৰাং গোৱালপাৰা বৰপেটা বাক্সাত ৰেড এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইয়াৰ লগতে বৰপেটা ধুবুৰী গোৱালপাৰাবাসী ৰাইজৰ বাবে সতৰ্কবাণী জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা লগতে ধুবুৰী গোৱালপাৰা বৰপেটা জিলাত জটিল হ'ব বান পৰিস্থিতি আৰু বাক্সা চিৰাং নলবাৰীতো জলপ্ৰলয়ৰ আশংকা উজনি আৰু উত্তৰ অসমত ইতিমধ্যে বানে লৈছে কালৰূপ আৰু অধিক ভয়াৱহ হ'ব পাৰে নামনি অসমৰ বান পৰিস্থিতি উজনিৰ পিছত এইবাৰ নামনিত হ'ব জলপ্ৰলয় আৰু নামনি অসমৰ জনতালৈ এই খবৰটো এটা অত্যন্ত জৰুৰী খবৰ যে এইবাৰ সাৱধান হওক নামনি অসমবাসী কিয়নো ৰাজ্যত এইবাৰ অব্যাহত আছে মুছলধাৰ বৰষুণ 15 টকা আহিব আপোনাৰ বিদ্যুতৰ বিল কেনেকৈ লাভ কৰিব এই সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা পূৰ্বে যদি আপোনাৰ বিল আহিছিল 100 টকা এতিয়া আহিব 15 টকা আৰু 85% হ্ৰাস পাব আপোনাৰ বিদ্যুতৰ বিল বিনামূলীয়া বিদ্যুতক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনাৰ অধীনত লাভ কৰিব আপুনি বিনামূলীয়া বিদ্যুৎ আৰু প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব সোলাৰ পেনেল লগাবলৈ চৰকাৰে দিব আপোনাক 1,30,000 টকাৰ ৰাজ সাহায্য যাৰ জৰিয়তে আপুনি উৎপাদন কৰিব পাৰিব বিদ্যুৎ ইতিমধ্যে 2 লাখ লোকে বিনামূলীয়া বিদ্যুতৰ বাবে কৰিছে আবেদন আৰু এই সোলাৰ পেনেল লগোৱাৰ পিছতে ৰাহি হ'ব 85% বিদ্যুতৰ বিল আৰু পূৰ্বে যদি বিল আহিছিল আপোনাৰ 100 টকা বৰ্তমান আহিব আপোনাৰ বিল 15 টকা আৰু 85% হ্ৰাস পাব আপোনাৰ বিদ্যুতৰ বিল আৰু বিনামূলীয়া বিদ্যুতক লৈ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ এতিয়া কৰা নাই নেকি আপুনি ই-কেৱাইচি পৰীক্ষণ নকৰা সকলৰ বাবে চৰকাৰে দিছে এক সোণালী সুযোগ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে ই-কেৱাইচি পৰীক্ষণ নকৰিলে বিপদত পৰিব পাৰে বহু হিতাধিকাৰী আৰু ই-কেৱাইচি পৰীক্ষণ নকৰা সকলৰ বাবে বৃদ্ধি কৰিছে পৰীক্ষণৰ সময়সীমা আৰু শীঘ্ৰে আপুনি সম্পূৰ্ণ কৰিব লাগিব ই-কেৱাইচি পৰীক্ষণ যদিহে আপুনি ই-কেৱাইচি পৰীক্ষণ নকৰে তেন্তে আপুনি লাভ নকৰিব ৰেচনৰ সামগ্ৰী ইয়াৰ লগতে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিশেষ জাননী আৰু 7 জুলাই পৰ্যন্ত আপুনি কৰিব পাৰিব ই-কেৱাইচি পৰীক্ষণ আৰু বহু লোকে এতিয়াও ই-কেৱাইচি পৰীক্ষণ নকৰাৰ বাবে বৃদ্ধি কৰিছে অন্তিম সময়সীমা ৰাজ্য চৰকাৰে আৰু 28 জুনৰ পৰা অহা 7 জুলাইলৈকে বৃদ্ধি কৰিছে ই-কেৱাইচি পৰীক্ষণৰ সময়সীমা আৰু ই-কেৱাইচিৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ
পৰীক্ষণ কাৰ্যসূচী আৰু ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল পাবৰ বাবে শীঘ্ৰে কৰক eKYC পৰীক্ষণ আৰু আপুনি কেনেকৈ কৰিব ৰেচন কাৰ্ডৰ বাবে eKYC পৰীক্ষণ আমি সবিশেষ জনাই যাম যে আপুনি প্ৰথমে যাব লাগিব সুলভ মূল্যৰ দোকানলৈ আৰু সুলভ মূল্যৰ দোকানীজনীক আপুনি ক'ব লাগিব যে মোৰ eKYC সম্পূৰ্ণ কৰিব লাগিব তেনেহ'লে আপোনাৰ eKYC সম্পূৰ্ণ হৈ যাব